নমস্কাৰ বলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো যে খবৰটোৰ ফালে খবৰটো দিয়াৰ আগতে লাইক এটা কৰিব আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। খবৰ লৈ পৰিছে আমাৰ অসমত নতুনকৈ নিয়ম প্ৰস্তুত কৰিবলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তেখেতে কৈছে যে আমাৰ অসমত এতিয়া বহিৰাগতক মাটি কিনিবলৈ দিয়া নহব। কোনো খিলঞ্জীয়া লোকৰ মাটি বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব। এনে ধৰণৰ এখন নিয়ম প্ৰস্তুত কৰিবলৈ গৈ আছে আমাৰ অসমত, যাতে আমাৰ অসমৰ খিলঞ্জীয়াৰ মাটি আৰু বহিৰাগতই ক্ৰয় কৰিব নোৱাৰে, তাৰ কাৰণে এই নিয়মটো প্ৰস্তুত কৰিব। বৰ্তমান সময়ত আপোনালোকে চাব প্ৰায় সংখ্যক খিলঞ্জীয়াৰ মাটি এতিয়া বহিৰাগতৰ হাতত। আপোনালোকে যদি লক্ষ্য কৰে টাউন এৰিয়াসমূহত খিলঞ্জীয়াৰ মাটিসমূহ বৰ্তমান সময়ত বহিৰাগতই লৈ ৰাখিছে বা ক্ৰয় কৰি ৰাখিছে। গতিকে আৰু যাতে কোনো বহিৰাগতই খিলঞ্জীয়াৰ মাটি ক্ৰয় কৰিব নোৱাৰে, তাৰ কাৰণে নতুনকৈ নিয়ম প্ৰস্তুত কৰিব বুলি জনাইছে। তো নিয়মটোৰ বিষয়ে জানি কেনে লাগিছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে। অসমত হৈ গ'ল পোষ্ট মেলনৰ সংগীতানুষ্ঠান। সংগীতানুষ্ঠানলৈ আহিছিলে বিভিন্ন বিদেশী মানুহ, যিসকলে পোষ্ট মেলনৰ শ্ব' অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছিলে। এতিয়া এগৰাকী যুৱতীয়ে অসমৰ কিছু যুৱকৰ ওপৰত এলিগেশ্যন লগাইছে, অভিযোগ উত্থাপিত কৰিছে যে অসমৰ সেই যুৱক কেইজনে যুৱতীগৰাকীক বেয়া জেগাত টাচ কৰিছিলে আৰু সেই যুৱতীগৰাকীয়ে কৈছে যে অসমখন মহিলাৰ কাৰণে সেফ নহয়। তেখেতে ভিডিঅ' প্ৰচাৰ কৰিছে, যিটো ভিডিঅ'ত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে কেইজনমান যুৱকৰ মাজত যুৱতীগৰাকী সোমাই পৰিছে আৰু যুৱক কেইজনে যুৱতীগৰাকীৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে। এতিয়া আমাৰ অসমৰ বিভিন্ন দল সংগঠন তথা ৰাইজৰ দলে দাবী উত্থাপন কৰিছে সেই যুৱক কেইজনক চিনাক্ত কৰি যুৱক কেইজনক এৰেষ্ট কৰিব লাগে। বিভিন্ন দল সংগঠনেও কৈছে যে সেই যুৱক কেইজনক চিনাক্তকৰণ কৰি এৰেষ্ট কৰিব লাগে, কাৰণ বিশ্ব দৰবাৰত আমাৰ অসমৰ নাম বেয়াকৈ প্ৰচাৰিত হৈছে। সেই যুৱক কেইজনৰ কাৰণে আমাৰ অসমত যুৱতী সেফ নহয় বুলি তেখেতে ভিডিঅ' প্ৰচাৰ কৰিছে। যুৱতীগৰাকীক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰা হৈছে অসম পুলিচৰ ফালৰ পৰা, আৰু যদি কণ্টেক্ট কৰিব পাৰে তেন্তে সেই যুৱতীগৰাকীৰ হতুৱাই যুৱক কেইজনৰ এগেইনষ্টত এতিয়া FIR ৰুজু কৰিব বুলি জনাইছে অসম পুলিচৰ ফালৰ পৰা। যিমান পাৰে সোনকালে সেই কেইজনক চিনাক্ত কৰি এৰেষ্ট কৰি তেওঁলোকৰ ওপৰত মোৰ মতে একশ্যন ল'ব লাগে, তেওঁলোকক জেলত ভৰাব লাগে, নহ'লে উপায় নাই। বাহিৰৰ পৰা মানুহ আহিছে, তেওঁলোকক আদৰ সাদৰ কৰিব লাগে, ওলোটা তেওঁলোকক আকৌ অপমানিতহে কৰিছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জাপানৰ পৰা। আপোনালোকে বাৰু বৰ্তমান সময়ত কিমান হাই স্পীড ডাটা ব্যৱহাৰ কৰিছে কমেন্ট সেকশনত জনাওকচোন। আপোনালোকে হয়তো 3G 4G 5G ইমানেইটো ইণ্টাৰনেট স্পীড ব্যৱহাৰ কৰিছে, তাতকেতো বেছি স্পীড ব্যৱহাৰ কৰা নাই, বা 5Gৰ ভিতৰতো আপোনালোকে হয়তো 100 Mbps 200 Mbps ব্যৱহাৰ কৰিছে। মইতো 30 Mbps হাই স্পীড ডাটা ব্যৱহাৰ কৰিছোঁ, তাতকৈ ওপৰত ব্যৱহাৰ কৰি পোৱা নাই। আপোনালোকে কিমান স্পীড ইণ্টাৰনেট ব্যৱহাৰ কৰি পাইছে কমেন্ট সেকশনত জনাব। আপোনালোকৰ ঘৰত যদি BSNL বা আপোনালোকৰ ঘৰত যদি জিঅ' বা আপোনালোকৰ ঘৰত যদি এয়াৰটেলৰ ব্ৰডবেণ্ড কানেকশ্যন আছে, হয়তো আপোনালোকে চাগে 30 40 50 Mbpsতকৈ ওপৰত স্পীডত আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি পোৱা নাই। কিন্তু এতিয়া জাপানত ইমানেই হাইফাই ইণ্টাৰনেট হাইফাই ইণ্টাৰনেট বহোৱা হৈছে, এটা নেটফ্লিক্সৰ গোটেই শ্ব' নেটফ্লিক্সৰ যিমানখিনি শ্ব' আছে গোটেই শ্ব'খিনি ডাউনলোড কৰিবৰ কাৰণে মাত্ৰ 1.02 ছেকেণ্ডহে দৰকাৰ হ'ব বুলি জনাইছে। গোটেই নেটফ্লিক্সত যিমান ফিল্ম আছে, এখন ফিল্ম নহয়, নেটফ্লিক্স এপ্লিকেশ্যনটোত যিমানখিনি ফিল্ম আছে গোটেই ফিল্মখিনি, গোটেই শ্ব'খিনি, গোটেই ভিডিঅ' ডাউনলোড কৰিবৰ কাৰণে 1.02 ছেকেণ্ডহে দৰকাৰ হ'ব বুলি জনাইছে। ইমানেই হাইফাই স্পীড আপোনাৰ উলিয়াইছে জাপানত। জাপান এনেও টেকনলজিৰ ক্ষেত্ৰত আমাতকৈ বহুত ওপৰত। এতিয়া জাপানে উলিয়াইছে 1.02 ছেকেণ্ডত গোটেই নেটফ্লিক্স ডাউনলোড হ'ব পৰা ইণ্টাৰনেট স্পীড। ভাবক তেন্তে কেনেকুৱা হাইফাই স্পীড হ'ব। এইবিলাকতো আমাৰ নিচিনা মানুহে ব্যৱহাৰ কৰি লাভ নাই। এইবিলাক ডাঙৰ ডাঙৰ কোম্পানী, ধৰি লওক নেটফ্লিক্সেই ইউজ কৰিব, বা ধৰি লওক ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাকে ব্যৱহাৰ কৰিব। আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে। হোৱাটছআপৰ নিচিনা এতিয়া নতুনকৈ এটা এপছ মুকলি কৰা হৈছে, যিটোৰ নাম হৈছে X চাৰ্ট, যেটো মুকলি কৰিছে এলন মাস্কে। এলন মাস্কে কৈছে যে আপোনালোকে X চাৰ্টত কাৰোবাক মেছেজ কৰিবৰ কাৰণে আপোনালোকৰ মোবাইল নাম্বাৰৰ প্ৰয়োজন নাই বুলি জনাইছে। তেখেতে কৈছে যে কেৱল মোবাইল নাম্বাৰ নোহোৱাকৈ ইমেইল আইডি বা অনলাইন
আপোনালোকে ডিটেইলছসমূহ দিয়েই আপোনালোকে এক্সচাটত একাউণ্ট খুলিব পাৰিব আৰু কোনো এজন ব্যক্তিৰ সৈতে কথা পাতিব বুলি জনাইছে হোৱাটছআপে যেনেকৈ কাম কৰে হোৱাটছআপত যেনেকৈ নেকি আমি ভিডিঅ' পঠাব পাৰোঁ ফটো পঠাব পাৰোঁ হোৱাটছআপত যেনেকৈ ভিডিঅ' কলিং আপোনাৰ হোৱাটছআপত যেনেকৈ নেকি অডিঅ' কলিং কৰিব পাৰোঁ ঠিক তেনেকৈ এই এক্সচাটতো আপোনালোকে কৰিব পাৰিব হোৱাটছআপত আপোনাৰ মোবাইল নাম্বাৰেৰে লগইন কৰিব লাগে কিন্তু এক্সচাটত আপোনালোকে মোবাইল নাম্বাৰ দিয়াৰ প্ৰয়োজন নাই ইমেইল আইডি বা অনলাইন ডিটেইলছ দিয়ে আপোনালোকে ইয়াত আইডি ক্ৰিয়েট কৰিব পাৰিব বুলি জনাইছে যাৰ ফলত নেকি আপোনালোকৰ মোবাইল নাম্বাৰটো প্ৰাইভেট হৈ থাকিব আগেছি ইয়াৰ পাছৰ খবৰ ফালে অসমবাসীৰ কাৰণে এইখিনি এটা বিৰাটেই ভাল খবৰ ওলাইছে 21 ডিসেম্বৰ তাৰিখে আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতলৈ অহাৰ অৱস্থাত আমাৰ অসমত মুকলি কৰিব বা শিলান্যাস কৰিব 12000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এমনিয়া ইউৰিয়া প্ৰকল্পৰ তেখেতে শিলান্যাস কৰিব বুলি জনাইছে 12000 কোটি টকাৰ ব্যয় সাপেক্ষে সাৰ প্ৰস্তুত কৰা প্ৰকল্প নিৰ্মাণ কৰা হ'ব আমাৰ অসমত আৰু সেই প্ৰকল্পৰ শিলান্যাস বা ভূমি পূজন কৰিবৰ কাৰণে অসমলৈ আহিব 21 ডিসেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অকল সেই কামটোৰ কাৰণে নহয় বাৰু আৰু কিবা কিবি কাম হাতত লৈ আহিব কিন্তু এইটো এটা মেইন উদ্দেশ্য আগেছি ইয়াৰ পাছৰ খবৰ ফালে শহীদ দিৱসৰ দিনাখনেই আমাৰ অসমৰ শহীদসকলৰ বাবে 830 জন শহীদৰ বাবে শহীদক সন্মান জনোৱাৰ বাবে অসম চৰকাৰে কেইবাটাও পদক্ষেপ হাতত লৈছে মই আপোনালোকক স্ক্ৰিনত দি দিছো গোটেই কেইটাৰ বিষয়ে আপোনালোকক কৈ নিদিও আপোনালোকে চাই লওক অসম আন্দোলনত যিসকল নেকি শহীদে প্ৰাণ হেৰুৱাইছিল প্ৰাণ আহুতি দিছিল সেই শহীদসকলৰ সন্মান জনোৱাৰ অৰ্থে কিছু সিদ্ধান্ত হাতত লৈছে অসম চৰকাৰে তাৰ ভিতৰতে হৈছে প্ৰথমটো ভাৰত বাংলাদেশ সীমান্তত স্মাৰ্ট বেৰা আৰু অন্যান্য পদক্ষেপ অসম চুক্তি কাৰ্য ৰূপায়ণৰ ব্যৱস্থা 6 নম্বৰ ধাৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণ ভূমি সংৰক্ষণৰ বাবে হেৰিটেজ বেল্ট এণ্ড ব্লক গঠন এনেকুৱা কেবাটাও মানে নতুন সিদ্ধান্ত লৈছে অসম চৰকাৰৰ ফালৰ পৰা শহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ অসমত নতুনকৈ বহু কেইটা নিয়ম এতিয়া চেঞ্জ হ'ব আগেছি ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমত হৈ আছে SIR অৰ্থাৎ ভোটাৰ পুনৰ নিৰীক্ষণ অকল অসমতেই নহয় অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানত এতিয়া SIR হ'ব বা ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব এতিয়া মানুহে ভয় খাই আছে যে আমাৰ নামো বাদ পৰিব নেকি ভোটাৰ তালিকাৰ পৰা আৰু কিছু লোকে ইয়াক লৈ বিতৰ্ক কৰি আছে যে SIR ৰ জৰিয়তে ভাৰত চৰকাৰে বিভিন্ন বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰাব বা ভোট চুৰি কৰিব বিভিন্ন ঠাইত ইয়াক লৈ বহু লোকে ভয় কৰি আছে এটা কিমান দূৰ সত্য কিমান দূৰ অসত্য এই সম্পৰ্কত ক'ব নোৱাৰিম কিন্তু এই সম্পৰ্কত আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা অমিত শাহ ডাঙৰীয়া দেৱে ঘোষণা কৰিছে যে আপোনালোকে ভয় কৰিব নালাগে এজনো অনুপ্ৰৱেশকাৰীক আমি ভোটাধিকাৰ নিদিওঁ NDA পলিচি হল ডিটেক্ট মানে চিনাক্তকৰণ ডিলিট মানে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু ডিপোৰ্ট মানে বিতৰণ কৰা গতিকে আপোনালোকে চিন্তা কৰিব নালাগে এজনো বহিৰাগতৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয় বা এজনো বাংলাদেশীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয় বুলি উল্লেখ কৰিছে মানে SIR হৈছে অৰ্থাৎ ভোটাৰ পুনৰ নিৰীক্ষণ হৈছে সেই ভোটাৰ পুনৰ নিৰীক্ষণত আপোনাৰ যদি মানে পৰ্যাপ্ত নথিপত্ৰ নাথাকে তেনেহলে আপোনালোকক বাংলাদেশী ৰূপে পৰিগণিত কৰা হ'ব আৰু আপোনাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আগেছি ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালি অসমৰ শিক্ষাৰ্থীসকলক অসম চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰিলে চাইকেল আৰু এইবাৰ প্ৰায় 3,10,031 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা সাইকেল একোখনকৈ বিনামূলীয়া সাইকেল শিক্ষাৰ্থীসকলক প্ৰদান কৰিছে ছোৱালীসকলক বিশেষকৈ প্ৰদান কৰিছে এখনকৈ সাইকেল যাতে তেওঁলোকে সাইকেল চলাই বিদ্যালয়লৈ আহিব পাৰে আৰু এইটো এটা খুবই ভাল পদক্ষেপ হাতত লৈছে এতিয়া ক্লাস 9 10 এইবিলাকক দিছে নেকি হবলা তেনেকুৱা আৰু আগৈছিয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে অষ্ট্ৰেলিয়াৰ পৰা খবৰলৈ পৰিছে যে অষ্ট্ৰেলিয়াত এতিয়া বেন কৰা হৈছে সামাজিক মাধ্যম ব্যৱহাৰ কৰা 16 বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ বাবে ফেসবুক ইনষ্টাগ্ৰাম স্ন্যাপচেট ইউটিউব এইবিলাক সম্পূৰ্ণৰূপে বেন কৰি দিছে অষ্ট্ৰেলিয়াত আপোনালোকৰ ঘৰৰ ল'ৰা-ছোৱালীও সাগে ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব এইবিলাক ব্যৱহাৰ কৰে আৰু আজিকালিটো আমাৰ ভাৰতবৰ্ষত সৰু সৰু ল'ৰা-ছোৱালী বিলাকক ভিডিঅ' বনাবলৈ মাক দেউতাকে লগাই দিয়ে অসমতো ঠিক তেনেকুৱাই সৰু সৰু ল'ৰা-ছোৱালী বিলাকক ভিডিঅ' বনাবলৈ মাক দেউতাকে লগাই দিয়ে মানে 2 টকা ইনকাম হ'ব আৰু হেইটোৱে কথা কিন্তু অষ্ট্ৰেলিয়াত কি কৰিছে 16 বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ কাৰণে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে ইনষ্টাগ্ৰাম স্ন্যাপচেট ফেসবুক ইউটিউব এইকেইটা এপ্লিকেশন সম্পূৰ্ণৰূপে বেন কৰিছে আমাৰ অসমতো বা আমাৰ ভাৰততো কৰিব লাগে নে নালাগে কৰিলে ভাল হ'ব নে বেয়া হ'ব কমেন্ট সেকশনত
আপোনালোকৰ মতামত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত বাৰু গাড়ী মটৰ আছে নে নাই কমেন্ট সেকশনত জনাবচোন গাড়ী মটৰত ব্যৱহাৰ হোৱা পেট্ৰল আৰু ডিজেলত আজিকালি 20% ইথানল মিক্স কৰা হয় আপোনালোকে বাৰু জানে নে এই এক প্ৰকাৰ ক'বলৈ গ'লে জৈৱিক তেল যিটো নেকি আপোনাৰ বিভিন্ন ধৰণৰ জৈৱিক পদাৰ্থৰ পৰা উৎপাদন কৰা হয় ইথানল আৰু এই ইথানল আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা গাড়ী বিলাকত যি নেকি পেট্ৰল ডিজেল ভৰাই সেই পেট্ৰল ডিজেল বিলাকত মিহলি কৰা হয় এটা কিয় মিহলি কৰিলে নাজানো আৰু এই ইথানল মিক্স কৰাৰ পাছতো কিন্তু দামটো সেই একেই আছে মানে ভাৰত চৰকাৰে কৈছিলে যে ইথানল মিক্স কৰাৰ পাছত পেট্ৰল ডিজেলৰ দামটো কমিব বুলি কিন্তু এতিয়াও দেখোন দামটো একেই আছে তো আমাৰটো একো লাভ হোৱা নাই লাভ হৈছে একমাত্ৰ মানে বিভিন্ন উদ্যোগপতিৰ তেওঁলোকে ইথানল প্ৰস্তুত কৰি আছিল আগৰ পৰা ভাৰত চৰকাৰে নিয়ম বনাই দিলে যে ইথানল ব্যৱহাৰ কৰিব লাগিব তেল কোম্পানীসমূহে এতিয়া তেল কোম্পানীসমূহে ইথানল ক্ৰয় কৰিব লগা হৈছে ক্ৰয় কৰিব কৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগপতিৰ পৰা লাভ হৈছে কাৰ মানে ডাঙৰ ডাঙৰ উদ্যোগপতি বিলাকৰ ডাঙৰ ডাঙৰ পলিটিচিয়ানৰ পুতেক বিলাকৰ লাভ হৈছে বাৰু যি কি নহওক বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহে যে ইথানলৰ ফলত গাড়ী নষ্ট হয় কিন্তু এতিয়া আমাৰ গড়কাপ্তানি মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে হয় পেট্ৰলত 20% ইথানল মিহলি কৰোৱা হয় কিন্তু কোনো ধৰণৰ ইঞ্জিনক ক্ষতি নকৰে এই ইথানলে সম্পূৰ্ণ পৰীক্ষা কৰা হৈছে ইথানলক যাৰ ফলত নেকি মানে কোনো ধৰণৰ ক্ষতি নহয় গাড়ী বা কোনো ধৰণৰ ক্ষতি নহয় মাইলেজৰ তেনেহলে পেট্ৰলত ইথানল মিক্স কৰিছে কিয় মাইলেজো সেই আমি একেই পাই আছো তাৰ লগে লগে আমাৰ পেট্ৰল ডিজেলৰ দামটো কমিও যোৱা নাই তেনেহলে পিওৰ পেট্ৰলটো দিলেই হ'ল আকৌ ইথানল মিক্স কৰিবলৈ কি দৰকাৰ আছিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 12 ডিসেম্বৰ আৰু খবৰ লাই পৰিছে বিটিচিৰ পৰা আজি বিটিচিৰ মহিলাসকলক অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব বুলি জনাইছে খবৰ লা অনুসৰি প্ৰায় 4 লাখ মহিলাক অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 1250 টকাকৈ আজিৰে পৰা বিটিচিত বিতৰণ কৰিব বুলি জনাইছে আজি 12 তাৰিখ আমাৰ অসমৰ মহিলাসকলে বাৰু এতিয়ালৈকে পোৱা নাই আজি 12 তাৰিখ হয়তো আজি পাবও পাৰে একাউণ্টত হয়তো 1250 টকা সোমাবও পাৰে কিন্তু মানে যোৱাকালিলৈকে পইচাটো সোমোৱা নাছিলে আজি সোমালে নেকি কমেন্ট সেকশনত জনাব কিন্তু বিটিচিৰ মহিলাসকলে আজিৰে পৰা 1250 টকাকৈ একাউণ্টত লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীত এজন বিষয়াৰ পৰা প্ৰায় 2.13 লাখ টকা লুটি লৈ গ'ল সাইবাৰ অপৰাধীয়ে ডিজিটেল এৰেষ্টৰ নামত গুৱাহাটীৰ জৈনিক মহন্তৰ নামৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰা প্ৰবঞ্চনা কৰি লুটি লৈ গ'ল 2.13 লাখ টকা তেখেতলৈ ফোন আহিলে আৰু তেখেতক সিবিআইৰ পৰা কল কৰা বুলি তেখেতক স্ক্যাম কৰিলে আৰু স্ক্যাম কৰি 2.13 লাখ টকা লুটি লৈ গ'ল চাওকচোন বাৰু ইমানো কৰা থাকে না আজিকালি মানুহ 2.13 লাখ দি দিলে 2 লাখো নহয় 2.13 লাখ টকা দি দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কা আন্দোলন বা কা বাতিলৰ বাবে আমাৰ অসমত হৈছিল প্ৰতিবাদ আৰু সেই সময়ত 5 জনকৈ অসমৰ তেজাল যুৱকৰ মৃত্যু হৈছিল এটা শহীদ বুলি মই ইয়াতে কোৱা নাই কি কাৰণে কাৰণ এতিয়ালৈকে অসম চৰকাৰে তেওঁলোকক শহীদ বুলি আখ্যা দিয়া নাই তো তাৰ বাবে তেওঁলোকক মৃত বুলি কৈছো আৰু আমাৰ অসমৰ 5 জনকৈ তেজাল যুৱকৰ মৃত্যু হৈছিল কা আন্দোলনৰ সময়ত এতিয়া এজেৱাইচিপি তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিল যোৱাকালি যে সেই 5 জন তেজাল যুৱকক শহীদৰ মৰ্যাদা প্ৰদান কৰিব লাগে যেনেকৈ নেকি অসম আন্দোলনৰ 830 জন শহীদক সন্মান জনোৱা হৈছে সেই 830 জন শহীদৰ নিচিনাকৈ এতিয়া সেই 5 জন যুৱককো শহীদৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰিছে এটা কা আন্দোলনৰ সময়ত এইটোটা বিৰাটেই মানে হৃদয় বিদাৰক ঘটনা মানে মাৰু বুলি মাৰি দিলে গুলি কৰো বুলি গুলি কৰি দিলে অসমৰ সেইসকল মানে পুলিচ যিসকল নেকি আমাৰ অসমৰে তেওঁলোকৰ ককাই ভাই কোনোবা হয়তো মানে সেই আৰু আমাৰ নিজৰ তেজৰ মানুহবিলাকেই ডাইৰেক্ট গুলি কৰি 5 জনকৈ লোকক মাৰি দিছিলে গতিকে তেওঁলোকক এতিয়া শহীদৰ মৰ্যাদা দিবৰ কাৰণে দাবী উত্থাপন কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণাচল প্ৰদেশৰ পৰা যোৱাকালি অৰুণাচল প্ৰদেশত এটা ভয়ংকৰ ৰোড এক্সিডেন্ট হয় বুলি খবৰ ওলাই পৰিছে খবৰ লা অনুসৰি অৰুণাচল প্ৰদেশৰ হাইলঙত এক্সিডেন্ট হৈছে য'ত নেকি 21 জন শ্ৰমিকৰ মৃত্যু হয় তাৰ ভিতৰত 13 জন শ্ৰমিকৰ মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা গৈ আছিল শ্ৰমিক কেইজন এখন ডাম্পাৰত তেওঁলোক গৈ আছিল আৰু পাহাৰৰ পৰা বাগৰি পৰাৰ ফলতেই শ্ৰমিক কেইজনৰ মৃত্যু হয় ডাম্পাৰৰ মানে পাছফৰৰ সেই ডালাটোত বহি গৈছিলে তেওঁলোক 21 জন শ্ৰমিক আৰু তাৰ ফলত তেওঁলোকৰ মৃত্যু হয় 13 জনৰহে মৃতদেহ বিচাৰি পাইছে বাকি কেইজনৰ মৃতদেহ এতিয়াও বিচাৰি পোৱা নাই আগৈছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসমত এতিয়া 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে বিতৰণ কৰা হয় চাউলসমূহ মানে অসম চৰকাৰ ফালৰ পৰা যে নেকি অন্ন সেৱা সপ্তাহ আৰম্ভ কৰিছিলে সেই অন্ন সেৱা সপ্তাহ হৈ গল 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে এতিয়া বহু মহিলাই কমপ্লেইন কৰিছে বহু মহিলাই এইটো ৰিকুৱেষ্ট কৰিছে অসম চৰকাৰৰ ওচৰত যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ পৰিৱৰ্তে অকণমান সময়টো বৃদ্ধি কৰি দিব লাগে কাৰণ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল মানে নিব পৰা নাই কিছুমান কন্ট্ৰলৰ দোকানৰ ওচৰত বহুত কনজিউমাৰ আছে যাৰ কাৰণে নেকি মানে তেওঁলোকে লাইন পাতি থাকিব লগিয়া হৈছে 10 দিন তেওঁলোকৰ কাৰণে পৰ্যাপ্ত নহয় এটা সব মানে কন্ট্ৰলৰ দোকানতে নহয় কিন্তু কিছুমান কন্ট্ৰলৰ দোকানত এই পৰিস্থিতি হৈছে যাৰ কাৰণে অসমৰ মহিলাসকলে ৰিকুৱেষ্ট কৰিছে যে সময়টো অকণমান বৃদ্ধি কৰিব লাগে আগৈছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে কৰ্ণাটকৰ পৰা কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে নতুনকৈ এটা নিয়মৰ আৰম্ভণি কৰিছে এতিয়াৰ পৰা যদি কৰ্ণাটকত কোনো লোকে কোনো ধৰ্মক অপমান কৰে হেয়া হিন্দুৱে হওক বা হেয়া মুছলমানে হওক হেয়া খ্ৰীষ্টিয়ানে হওক বা হেয়া জৈনে হওক কোনো ধৰ্মক যদি অপমান কৰে তেনেহলে সেই ব্যক্তিক 50,000 টকাৰ জৰিমনা আৰু কেইবা বছৰৰো জেল দিয়া হ'ব বুলি জনাইছে এটা নতুনকৈ মানে বিধেয়ক আনিব কৰ্ণাটকত নতুনকৈ নিয়ম বনাব আৰু সেই নিয়মৰ অধীনত কোনো লোকেই কোনো ধৰ্মকে অপমান কৰিব নোৱাৰিব আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অযোধ্যাৰ পৰা অযোধ্যাত নিৰ্মাণ কৰা হ'ব এতিয়া বাবৰি মছজিদ খবৰ লোৱা অনুসৰি প্ৰায় কেবা হাজাৰ কোটি টকা খৰচা কৰি নিৰ্মাণ কৰিব তাজমহলতকৈও আটক ধুনীয়া হ'ব এই মন্দিৰভাগ য'ত নেকি হস্পিটেল থাকিব য'ত নেকি ক্লিনিক থাকিব য'ত নেকি হেলিপেড থাকিব হেলিকপ্টাৰ থাকিব য'ত নেকি স্কুল থাকিব কেবা হাজাৰ কোটি টকা খৰচা কৰি নিৰ্মাণ কৰিব তাজমহলতকৈও অত্যাধিক বাবৰি মছজিদ খবৰ লোৱা অনুসৰি একেলগতে 10,000 মুছলমানে তাতে একেলগতে 10,000 মুছলমানে নামাজ আদায় কৰিব পাৰিব বুলি জনাইছে এটা খুব সুন্দৰ আটক ধুনীয়া মছজিদ নিৰ্মাণ কৰিব এতিয়া যিসকল মুছলমান আছে তেওঁলোকে কিন্তু লাইক এটা কৰিবলৈ একো নাপাহৰিব আগৈছে একেবাৰে হেখৰটো খবৰ ফালে এই কেইদিন ইণ্ডিগোৰ বিমান বাতিল কৰা হৈছে কেবা হাজাৰো বিমান বাতিল কৰিলে ইণ্ডিগোৰ ফালৰ পৰা মানে একেবাৰে নচলাও বুলি কোৱা নাই ইণ্ডিগোৰ মানে কিছু টেকনিক্যাল ইস্যু আৰু লগতে তেওঁলোকৰ কৰ্মচাৰীৰ সমস্যাৰ বাবে প্ৰায় 5,000-6,000 বিমান তেওঁলোকে বাতিল কৰি পেলালে যাৰ ফলত নেকি বাকি এয়াৰলাইন্স কোম্পানী বিলাকৰ যথেষ্ট লোকসান হৈছে আৰু তাৰ লগে লগে তেওঁলোকৰ ক্ষতিপূৰণো হৈ গৈছে তেওঁলোকে টিকটৰ প্ৰাইচ বিলাক বৃদ্ধি কৰি দিছে ফলত জনসাধাৰণৰ লোকসান হৈছে এতিয়া ইণ্ডিগোৰ তৰফৰ পৰা ক্ষতিপূৰণ আগবঢ়াইছে তেখেতলোকে কৈছে যিসকলৰ নেকি বিমান বাতিল হোৱাৰ বাবে ক্ষতি হৈছে তেওঁলোকক 5ৰ পৰা 10,000 টকাকৈ ক্ষতিপূৰণ দিব আৰু যিসকলৰ নেকি অত্যাধিক ক্ষতি হৈছে তেওঁলোকক 10,000 টকা ক্ষতিপূৰণ দিয়াৰ লগতে 10,000 টকাৰ ট্ৰেভেল গিফট ভাউচাৰ দিব বুলি জনাইছে ভৱিষ্যতলৈ তেওঁলোকে বিমানত যাতায়াত কৰিব পাৰিব এতিয়া কোনেনো আৰু এবাৰ এনেকুৱা সমস্যাত পৰাৰ পাছত আকৌ এবাৰ সেই সমস্যাত পৰিবৰ কাৰণে গিফট ভাউচাৰটো দি মানে ট্ৰেভেল কৰিব হয় নে নহয় বাৰু কমেন্ট সেকশনত জনাবচোন মানে বহুত সমস্যা হৈ গৈছে কিছুমান মানুহৰ হৈছে কি মানে বেমাৰ দেখাব লগা হৈছে যাব পৰা নাই কিছুমান মানুহৰ কি হৈছে মানে বিয়া আছিল ঘৰলৈ আহিব লগা আছে আহিব পৰা নাই মানে ঢেৰ সমস্যা হৈ গৈছে গতিকে গোটেই সমস্যাবিলাক মানে ইণ্ডিগোৰ গাফিলতিৰ কাৰণে হ'ল আমাৰ ভাৰতৰ বিমান সেৱাৰ ফালৰ পৰা কিছু নিয়ম চেঞ্জ কৰিছিলে তো সেইবিলাক মানে ইণ্ডিগোৱে পালন নকৰিলে যাৰ ফলত নেকি এই সমস্যাই দেখা দিলে তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খোজলে বিদায় মাগিছো ধন্যবাদ জয় অসম